ইয়াত অকল ৰং ধেমালি হাঁহি ফূৰ্তি কৰাটোৱে আমাৰ মূল উদ্দেশ্য নহয়। আমাৰ মূল উদ্দেশ্যটো হৈছে ডিমৰু এতিয়া একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ত আছে। আজি ডিমৰুত কেইটামান শিক্ষানুষ্ঠান আমাৰ সকলোৰে প্ৰচেষ্টাত গঢ় লৈ উঠা প্ৰাইমেৰী বিদ্যালয়বিলাক ইতিমধ্যে চৰকাৰীকৰণ হৈছে আৰু আমি ইয়াতে হাইস্কুল প্ৰতিষ্ঠা কৰিছিলোঁ, আজিও বেচৰকাৰী পৰ্যায়তে আছে। এইবিলাক সমস্যা লৈ যাতে আমাক এখন পূৰ্ণ পৰ্যায়ৰ চৰকাৰী স্কুল আমি পাওঁ, এখন যাতে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে মহাবিদ্যালয় পাওঁ। ইয়াত চিকিৎসাজনিত বহুত সমস্যা আছে। এই চিকিৎসাজনিত সমস্যাৰ কাৰণে আমি ইয়াত যাতে এখন ডাঙৰ চিকিৎসালয় পাওঁ, এইবিলাক উদ্দেশ্য আগত ৰাখি আমাৰ ডিমৰুৰ সৰ্বাংগীন উন্নতিৰ উদ্দেশ্য আগত ৰাখি পেলাইহে আমি ডিমৰু মহোৎসৱটো পাতিছোঁ। আমি এই 3 দিনীয়া কাৰ্যসূচীত আমি ডিমৰু পথাৰবাসী ঐক্যবদ্ধ হৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ঐক্যবদ্ধ হৈ আমি ইয়াত ৰং ধেমালিও কৰিম, কিন্তু আমাৰ মূল উদ্দেশ্যটো হৈছে ডিমৰু পথাৰৰ যিখিনি মৌলিক সমস্যা, এই সমস্যাখিনি সমাধান কৰাটোহে আমাৰ মূল উদ্দেশ্য। আৰু সেইকাৰণে এই মহোৎসৱটোত সকলোৰে সৰ্বতো প্ৰকাৰৰ আন্তৰিক সহযোগিতা লাগিব আৰু সেইবাবে আমি ইয়াত থকা জাতীয় সংগঠনৰ নেতৃত্বক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকলৰ সহযোগিতা আমাক অতিকৈ প্ৰয়োজনীয়। গতিকে তেখেতসকল অহাত আমি সঁচাকৈ আনন্দিত হৈছোঁ। তেখেতসকলৰ সহযোগিতাই আমাৰ ডিমৰু মহোৎসৱটোক এটা নতুন মাত্ৰা দিব বুলি আমি আশা কৰিছোঁ। যি কি নহওক, ডিমৰু মহোৎসৱ আমি ডিমৰু পথাৰৰ সৰ্বাংগীন উন্নতিৰ কাৰণেহে আমি পাতিছোঁ। ইয়াতে কিছু ব্যক্তিয়ে কিছুমান বিৰোধ মন্তব্য কৰা আমি শুনিবলৈ পাইছোঁ। কিছুমান ব্যক্তিয়ে নেতিবাচক কিছুমান কথা কোৱা আমি শুনিবলৈ পাইছোঁ। সেই সকলোকো আমি অনুৰোধ জনাইছোঁ, আপোনালোকে ডিমৰু পথাৰখনক যদি ভাল পায়, ডিমৰু পথাৰৰ সৰ্বাংগীন উন্নতি যদি কামনা কৰে, তেনেহলে এনেধৰণৰ নেতিবাচক মন্তব্য দি আমাক নিৰাশ নকৰিব, আমাক হতাশ নকৰিব। আমি আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু ইতিমধ্যে সকলোৱে দেখিছে ডিমৰু পথাৰৰ সৰ্বস্তৰৰ ৰাইজে এই মহোৎসৱটোত আন্তৰিকতাৰে সহযোগিতা কৰিছে। তাৰ প্ৰমাণ আজিৰ এই সভাখন। আজিৰ এই সভাখনৰ যি উপস্থিতি, এই উপস্থিতিয়ে আমাক উৎসাহিত কৰিছে। সেইবাবে যিসকলে নেতিবাচক কথা কৈছে, সেইসকলে এনেধৰণৰ মন্তব্য দি থাকিলে আমি দুখ পাওঁ। আমি তেখেতসকলকো আহ্বান জনাইছোঁ, আপোনালোকো আহক, আমি সকলোৱে মিলি সকলোৱে হাতত হাত ধৰি আমি এই ডিমৰু পথাৰখনৰ সৰ্বাংগীন উন্নতি কৰিব লাগিব। আমাৰ ডিমৰু পথাৰৰ নতুন প্ৰজন্মটোক আমি আগুৱাই যোৱাৰ পথ দেখুৱাব লাগিব। শৈক্ষিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে আগুৱাই যোৱাৰ যি পথ, এই পথ আমি দেখুৱাব লাগিব। গতিকে আপোনালোকে ডিমৰু পথাৰৰ ইতিহাসত কলংকিত নায়ক ৰূপে চিহ্নিত হৈ নাথাকিব, আমি অনুৰোধ কৰিছোঁ আপোনালোকক। যিসকলে এনেধৰণৰ মন্তব্য কৰিছে, কোনোবাই ভুল বুজিও কৰিব পাৰে, সেই সকলকো আহ্বান জনাইছোঁ। কিন্তু এনেধৰণে যদি শেষ পৰ্যায়লৈকে বিৰোধিতা কৰি যায়, তেনেহলে তেওঁলোকক আমি ডিমৰু পথাৰৰ শত্ৰু বুলি গণ্য কৰিবলৈ বাধ্য হ'ম। যি কি নহওক, আজি আৰু আমি পিছত কি আলোচনা নকৰোঁ নাজানো, এইসকলক আমি ডিমৰু মহোৎসৱ সমিতিৰ ফালৰ পৰা বিশেষভাৱে দায়িত্ব আমি প্ৰদান কৰিম আৰু তেখেতসকলে নিশ্চয়কৈ আমি প্ৰদান কৰা দায়িত্ব গ্ৰহণ কৰিব। মই আৰু বেছি দীঘলীয়া মন্তব্য নাৰাখো। ধন্যবাদ জনাইছোঁ আমাৰ বীৰেন্দ্ৰ কুমাৰ দাস, গড়কাপ্তানি বিভাগৰ অভিযন্তা। এই আমাৰ যে আজি পকী পথবিলাক আপোনালোকে দেখিছে, আমাৰ যে পকী ৰাস্তাবিলাক ইয়াত হৈছে আৰু হ'ব, এইটোত একমাত্ৰ অৱদান আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তা বীৰেন্দ্ৰ কুমাৰ দাস। তেখেতেও এই অনুষ্ঠানটোত সহযোগিতাৰ মনোভাৱ লৈ আজি আহিছে ইয়ালৈ। আজি আমাৰ য'ত মূল সভাখন, মূল অধিৱেশনখন হ'ব, তাৰ সেই স্থানটো তেখেতে পৰিদৰ্শন কৰিছে।
কেনেকৈ পেণ্ডেল হ'ব, কেনেকৈ চিফ মিনিষ্টাৰ ক'ত আহিব, কি কৰিব, এই গোটেই নক্সাখিনি তেখেতে প্ৰস্তুত কৰি আছে। তেখেতকো আমি আন্তৰিক ধন্যবাদ জনাই মই ডিমৰু মহোৎসৱৰ ওপৰত আলোচনা আৰু পৰামৰ্শ প্ৰদান কৰিবলৈ আমাৰ ডিমৰু মহোৎসৱ কমিটিৰ কাৰ্যকৰী সভাপতি মোৰ বন্ধু পৱন বৰাক অনুৰোধ জনালোঁ।